সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষা অনুষ্ঠান ৪ নং ৱাৰ্ড প্ৰাইমাৰী স্কুলে এই বৰ্ষৰ অক্টোবৰ মাহৰ ২৬ আৰু ২৭ তাৰিখে বিদ্যালয়খনিৰ ৮৩তম প্ৰতিষ্ঠা দিৱস ও প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উদযাপনৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে বিদ্যালয়খনৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীৰে এখনি প্ৰাক্তন শিক্ষাৰ্থী সমিতি গঠিত হৈছে। সমিতিৰ সিদ্ধান্ত মৰ্মে অহা ২৩ জুন ২০২৪ তাৰিখে দেওবাৰে বিয়লি ২:৩০ পৰা ৪ নং ৱাৰ্ড প্ৰাইমাৰী স্কুল প্ৰাংগণত আগন্তুক অনুষ্ঠানটিৰ উপলক্ষে এখনি সাধাৰণ সভা আহ্বান কৰা হৈছে। তদুপলক্ষে বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক উক্ত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান পথিকৰ প্ৰশংসনীয় পদক্ষেপ। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ NCC একাডেমীত অনুষ্ঠিত এটি বিশেষ অনুষ্ঠানত মহিলাৰ স্বাস্থ্য সচেতনতাৰ বাবে পেট ভেণ্ডিং এটি মেচিন উপহাৰ হিচাপে প্ৰদান কৰে। উক্ত মেচিনটো পথিক NGO আৰু যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী আনন্দ আগৰৱালৰ অৰ্থ সাহায্যৰে মহিলাসকলৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ মহিলাসকলক এই পেড মেচিনটোৰ পৰা বৃহৎ উপকাৰ হ'ব বুলি জানিবলৈ দিছে। আজি দেখিলে আমি NCC মহিলাসকলৰ যিসকল ছোৱালী গ্ৰেড আছে তেওঁলোকৰ কাৰণে আমি শ্ৰীময়ী প্ৰজেক্টৰ ফালৰ পৰা এটা ভেণ্ডিং মেচিন মানে আমি যিটো চেনিটেৰী পেড থাকে যে পেডটোৰ ভেণ্ডিং কৰিব পৰা এটা মেচিন আমি ডনেট কৰিছোঁ। আমাক সহযোগ কৰিলে আনন্দ আগৰৱালে বিশিষ্ট ব্যৱসায়ী আৰু পথিকে একেলগে মিলি পেলাই আমি ভেণ্ডিং মেচিনটো দিলোঁ। অট'মেটিক ভেণ্ডিং মেচিন এইটো, য'ত তাৰমানে ৫ টকা কইন এটা দিয়াৰ লগে লগে এটা পেড যিটো আল্ট্ৰা থিন পেড বুলি কয় সেই ভাল কোৱালিটিৰ পেডটো ইয়াৰ পৰা ওলাব, তেওঁলোকে পাব। আজি বহুদিন ধৰি পেলাই তেওঁলোকৰ আজি তাকে আমাক কথা ক'লে যে বহুদিন ধৰি পেলাই এইটো এটা ইছ্যু আছিলে তেওঁলোকৰ যেতিয়া তেওঁলোকৰ কাৰণ প্ৰগ্ৰেম কৰি থকাৰ মাজতে ট্ৰেইনিং কৰি থকাৰ মাজতে তেওঁলোকৰ কোনোবা মেনষ্ট্ৰুৱেশ্যনৰ প্ৰব্লেম হৈ যায় বা তেনেকুৱা সেই সময়ত পেডবোৰ পটকৈ দৌৰি কিবা এটা আনিবৰ কাৰণে ওচৰে পাজৰে কোনো দোকান নাই। গতিকে এই সমস্যাটো বহুদিন ধৰি পেলাই তেওঁলোকৰ হৈ আছিলে আৰু ইয়াৰ পৰা আমাক দৰথী মমিন মেমে ফোন কৰিলে, বিচাৰিলে আৰু কৰ্ণেলে আমাৰ লগত কথা পাতিলে যে এনেকুৱা ইছ্যুবিলাক আঁতৰ কৰিব পৰাকৈ কিবা আছে নেকি। তেতিয়া আমি ক'লোঁ যে আমাৰ শ্ৰীময়ী প্ৰজেক্টৰ থ্ৰুৱেদি আমি ভেণ্ডিং মেচিনটো আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। প্ৰভেদি কেনেকুৱা ধৰণৰ কথাবিলাক আমি জানি ল'ব লাগে। তো তাৰ পাছতে আমি ঠিক কৰিলোঁ যে এইটো আমি কিবা প্ৰকাৰে আমি কেম্পত আমি ডিষ্ট্ৰিবিউট কৰিম। তাৰে আজি এটা উদ্বোধনী অনুষ্ঠান হ'ল। ইয়াত আমি প্ৰায় ১ বছৰলৈকে আমি চেনিটেৰী পেডবিলাক আমি দিয়াৰ ব্যৱস্থা কৰিম। মেচিনটো থাকিবই আৰু উদ্দেশ্য এটাই যে যিসকল ছোৱালী এতিয়া দেখিছোঁ উঠি অহা ছোৱালী নতুনকৈ NCC জইন কৰিছে, কোনোবা ইয়াৰ পৰা ওলাই যাব, তেওঁলোকৰ সেই সময়টোত যাতে সহযোগী হয়, বিশেষকৈ স্বচ্ছতাৰ ওপৰত শাৰীৰিক স্বচ্ছতাৰ ওপৰত তেওঁলোকৰ গুৰুত্ব থাকিব লাগে আৰু সেইখিনি যাতে ভালকৈ তেওঁলোকে পায় সেইখিনিয়ে আমাৰ গুৰুত্ব আৰু শ্ৰীময়ী প্ৰকল্পটোৰ আমাৰ উদ্দেশ্য এইটোৱে আছিলে। আৰু সেয়ে আমি এই ভেণ্ডিং মেচিনটোৰ থ্ৰুৱেদি তেওঁলোকক সেই সজাগতা এটা কৰাৰ চেষ্টা কৰিলোঁ। প্ৰথমতে আচলতে এইটো মেচিন বিতৰণৰ প্ৰজেক্ট নাছিলে। প্ৰথমতে আমি আচলতে গ্ৰামীণ মহিলাসকলক এই মেনষ্ট্ৰুৱেশ্যনৰ বা মাহেকীয়াৰ কথাৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে সেইটোৰ বিষয়ে আমি সজাগতা কৰা প্ৰথমতে আছিলে। প্ৰায় আমি ১২৭খন গাঁও আমি কাভাৰ কৰিলোঁ, য'ত ৩,৯৯২গৰাকী মহিলা ইয়াৰ লগত সংলগ্ন হ'ল। প্ৰথমতে আমি তেনেকৈ কৰিছিলোঁ, নিজৰ চেনিটেৰী পেড প্ৰডাকশ্যন চেণ্টাৰ এটা খুলিছিলোঁ মালোৱালীত। তাৰ পৰা লাহে লাহে যেতিয়া আমি কামটোলৈ আগবাঢ়ি গ'লোঁ তেতিয়া এই এনেকুৱা সমস্যাবিলাক য'ত পটককৈ স্কুল কলেজবিলাকত ধৰি লওক ওচৰতে দোকান নাথাকে, পটকৈ দৌৰ মাৰি গৈ পেলাই পেডটো আনিবলৈ অসুবিধা হয় বা হাতত পইচা নাথাকে। গতিকে সেইকাৰণে তেওঁলোকৰ সেই অসুবিধা দূৰ কৰিবৰ কাৰণে ভেণ্ডিং মেচিনটো আমি চিন্তা কৰিলোঁ আৰু সেই আৰম্ভণি এতিয়ালৈকে আমি প্ৰায় ৫৬টা ভেণ্ডিং মেচিন ডিষ্ট্ৰিবিউট। কালিৰ পৰা ১৪ তাৰিখৰ পৰা ২৩ তাৰিখলৈকে আমাৰ যিটো 64 আছাম গাৰ্লছ বেটেলিয়ন তেওঁলোকৰ এটা আমাৰ CATC বুলি যিটো কোৱা হয় কম্বাইণ্ড এনুৱেল ট্ৰেইনিং কেম্প আয়োজন কৰা হৈছে গড়মূৰত আমাৰ NCC একাডেমি। আৰু ইয়াত আমাৰ মুঠেই ৩৫০গৰাকী কেডেটে পাৰ্টিচিপেট কৰিছে, ভাগ লৈছে। অনেক বেলেগ ধৰণৰ বেলেগ মানে কি কয় অনুষ্ঠানৰ পৰা তেওঁলোক আহিছে, কলেজৰ পৰা আছে, বিদ্যালয়ৰ পৰাও আহিছে। আৰু ইয়াতে আমাৰ একচুৱেলি মূল যিটো প্ৰধান যিটো তেওঁলোকৰ ট্ৰেইনিং সেই ট্ৰেইনিংটো বহুত বেলেগ বিষয়ত হয়।
প্ৰথমে আপোনালোকৰ জানে আপোনালোকে ফায়াৰিঙৰ এটা তেওঁলোকৰ ট্ৰেইনিং হয়, অবষ্টেকেলৰ ট্ৰেইনিং হয়, লগতে বাকী তেওঁলোকৰ ইলকুৱেশ্যন, স্পীচ, পাব্লিক স্পিকিং, পাৰ্চনেলিটি ডেভেলপমেণ্ট এই সকলো বিষয়তে তেওঁলোকক ট্ৰেইনিং দিয়া হয়। আৰু আজি আমাৰ দিনটো একচুৱেলি অতি মানে আমি সুন্দৰভাৱে পালন কৰিলোঁ, কাৰণ উপভোগ কৰিলোঁ, কাৰণ আজিৰ দিন 10 দিনীয়া এটা অনুষ্ঠান ট্ৰেইনিং হয়। আৰু ইয়াতে আমাৰ যিসকল আমাৰ ট্ৰেইনাৰ্ছ আছে, ANO সকল আছে, PI ষ্টাফ, তেওঁলোকে বেলেগ বেলেগ বিষয়ত এই শিক্ষা প্ৰদান কৰে। আৰু আজিৰ দিনটোত বিশেষকৈ আমাৰ 2-3টা খুব মানে ভাল কাৰ্যসূচী ৰূপণ কৰা হ'ল। আৰু প্ৰথমতে হৈছে যে যিটো আমাৰ YEP বুলি কয়, যিটো মানে ইউথ এক্সচেঞ্জ প্ৰগ্ৰাম, বহুত বছৰৰ মূৰত আমাৰ 64 গাৰ্লছ বেটেলিয়নৰ পৰা দেৱিকা জৈন তেখেতে নেপালৰ কাৰণে ভ্ৰমণ কৰিবলৈ এটা সুবিধা পাইছিলে থ্ৰু NCC, আৰু সেইবাবে তেওঁক এটা বিশেষ সম্বৰ্ধনা অনুষ্ঠান তেওঁৰ বাবে আমি আয়োজন কৰিছিলোঁ। লগতে আমাৰ 7 গৰাকী ছাত্ৰী কেডেট, তেওঁলোকে যিটো CWS বুলি কয়, যিটো কেডেট ৱেলফেয়াৰ স্কিম, তাৰ মানে সেইটোৰ লগত সংগতি ৰাখি তেওঁলোকক 6,000 টকাকৈ এটা স্কলাৰশ্বিপ প্ৰদান কৰা হৈছে, DGNCC তৰফৰ পৰা দিয়া হৈছে। সেই অনুষ্ঠানটো আজি ৰূপায়ণ কৰা হ'ল। লগতে আমাৰ আজি এটা বিশেষ অনুষ্ঠান আছিলে, যিটো পথিক বুলি আমাৰ এটা NGO। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।